এয়া হৈছে তিল। আজি তিলৰ লগত মুৰ্গীৰ মাংস বনাম। এয়া 2 চামুচ তিল লৈছোঁ মই, 2 মিনিটমানৰ কাৰণে ভাজি ল'লোঁ আৰু তাৰপিছত মই এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছত সেই কেৰাহীখনতে মিঠাতেল আৰু 2টা শুকান জলকীয়া দিলোঁ, পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি হোৱাৰ পিছত তাতে মই আদা নহৰু বটা দিলোঁ আৰু এতিয়া মই এইখিনি গল্ডেন ব্ৰাউন হোৱালৈ ভাজি ল'ম। তাৰ আগত মই চিকেনখিনি এয়া নিমখ হালধি আৰু গুড়ি মছলাবিলাক দি মই মেৰিনেট কৰি থৈ দিছিলোঁ আধা ঘণ্টাৰ কাৰণে। আৰু এইখিনি মই অকণমান ভাজি লৈছোঁ ধুনীয়াকৈ। এতিয়া মই লিড লগাই দিলোঁ 2 মিনিটৰ কাৰণে। তাৰপিছত আকৌ অকণমান লৰাই দিলোঁ। এতিয়া অকণমান আধা সিজা হোৱাৰ পিছত চিকেনখিনি আলু দিলোঁ এটা। এনেদৰে দুবাৰমান লিড লগাই 2 মিনিটৰ মূৰে মূৰে ভাজি মই অকণমান আধা সিজা হোৱাৰ পিছত অকণমান পানী ছটাই দিলোঁ, নহ'লে মছলাখিনি লাগি যাব পাৰে। গোটেই আলুৱে মাংসখিনি ধুনীয়াকৈ সিজিছে, গতিকে মই এগিলাচ পানী দিলোঁ অকণমান গ্ৰেভি হোৱাৰ কাৰণে। এয়া ধুনীয়াকৈ সিজি গ'ল আৰু শেষত মই এতিয়া ইয়াতে অকণমান চিকেন মছলা দিলোঁ। তাৰপিছত এয়া আলু সিজিছে, মাংসখিনিও সিজিছে আৰু শেষত এই তিলৰ গুড়িখিনি দি দিলোঁ। এনেদৰে তিলৰ লগত চিকেন বনাই খাবচোন, বহুতেই ভাল লাগে। মই আজি বনালোঁ, খাই ভাল লাগিছে, সেইকাৰণে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তিলতটো ভৰপূৰ পৰিমাণে কেলছিয়াম থাকে, গতিকে যিকোনো ৰেচিপিৰ লগতে আমি এনেদৰে খোৱাটো দৰকাৰ, হেল্ডিও হয়। আজিলৈ বাই বাই।